Hello friend, welcome back to my channel. বহুত দিন হৈ গ'ল মই ভিডিও দিব পৰা নাই। আজি ভাবিছো মই ভিডিও দিও। মোৰ বাৰ্থডে মানে এপ্ৰিলৰ 8 তাৰিখে আছিল। আজি মই ভিডিওটো মানে আপলোড কৰিছো। বহুত দিন হৈ গ'ল। তো মই সময় পোৱা নাছিলো। ঘৰৰ বহুত কাম কাজ আছিল। তো ভিডিও মই অকমান কৰি থৈছিলো। সৰু মুৰা মই ঘৰতে সেলিব্ৰেট কৰিছিলো। একো প্ল্যানিং নাছিল আচানক আৰু মই জমেটোৰ পৰা কেক অৰ্ডাৰ কৰিছিলো। যেনেকুৱা শো কৰিছিল হেনেকুৱা সেম টু হোৱা নাই, বাট তথাপিও মই সন্তুষ্ট কাৰণ খাবলৈ বহুত টেষ্টফুল আছিল। এয়া অকমান মানে বাৰ্থডে নামত আৰু কেক এটা হুৰুহুৰা ললো। এই জমেটোৰ পৰা ভ্যানিলা ফ্লেভাৰৰ কেক এটা লৈছো। এতিয়া মই দেখুৱাই আছো আমি কেনেকুৱা সেলিব্ৰেট কৰিছো। জাস্ট ফ্যামিলি, মোৰ হাহুমা, মোৰ হাজবেণ্ড আৰু মোৰ ফ্ৰেণ্ড এজনী ওচৰৰে দেখুৱাই আছো আপোনালোকক। Happy birthday to you. Happy birthday to you. Happy birthday, happy birthday, happy birthday to you. Happy birthday to you. Happy birthday to you. Happy birthday to you. ঘৰত আইছো মই টাৰলাংছো ফেষ্টিভেল হোৱা জাগাত য'ত মানে কাৰ্বি আংলং ইউথ ফেষ্টিভেল হয় টাৰলাংছো। তো মই ফুৰিবলৈ আহি গ'লো। বহুত দিন মূৰত মানে লগৰকেইটাক লগ পোৱা হয়। তো লগৰবোৰে ক'লে আৰু বল ফুৰিবলৈ যাওঁ, সেইটো কাৰণে টাৰলাংছতে আহিলো। বহুত ধুনীয়া লাগে আহি, মানে ভাল লাগে মনবোৰ। এয়া টাৰলাংছৰ ভিতৰত কি ধুনীয়া লোকেশ্যন, আহি মানে যাবলৈ মন নাযায় আৰু। বাট মইতো আগৰ পৰা আহি থাকো। এদিনীয়া মানুহ আৰু ইয়াৰ পৰা ওলাই যাবলৈ বহুত টান আৰু বহুত ধুনীয়া পৰিৱেশ। ফটো তোলা মানে জাগা ক'বই নালাগে আৰু আপোনালোকে নিজে চুজ কৰি তুলিয়ে থাকক মানে ইমানেই ধুনীয়া নাই, ক্লিন চব ফালে মানে ডিজাইন বনাই থৈ দিছে। সেইটো পানী চাওক, ইমান ধুনীয়া ৱাটাৰ, নেচাৰেল পুৰা ভাল পাব। সেয়া চাওক ব্ৰিজ। মোৰ ফ্ৰেণ্ড কেইজনী পুৰা ৰিলত ব্যস্ত আৰু মই এফালে অকমান ভিডিও কৰিছো। কতবা গ'লে মই ভিডিও অকমান কৰোৱে মেমৰিৰ কাৰণে। কি ধুনীয়া পৰিৱেশ। ফ্ৰেণ্ডৰ ঘৰত আহিলো মানে ইমান ধুনীয়া কেলেডিয়ামবোৰ ওলাই আছে নহয়, পিংক কালাৰবোৰ। মোৰো ওলাইছে, বাট ইমান সৰু নহয়। তাত মানে বহুত বেছিকে আছে কেলেডিয়াম। চাই মই মানে পুৰা মোৰ মন ভৰি গৈছে আৰু। সিহঁতৰ ঘৰত মানে বহুত প্লান্টছ আছে। এইকেইটা ফ্লাৱাৰিং, এতিয়াও মানে ফ্লাৱাৰ প্লান্টছ কেইটা আহি আছে, ফুলি আছে। মোৰতো সৰিয়ে গ'ল, বাট তাত এতিয়াও ফুলিয়ে আছে। ইমান ধুনীয়া চাওক। এইটো হ'ল মোৰ মাৰ নাৰ্চাৰী। মই যেতিয়া বিয়া হৈ নোযোৱাৰ আগতো মই গাভৰুত মই ইয়াতে কৰিছিলোঁ এই নাৰ্চাৰীত। বাট এনেকুৱা চালি নাছিলে, তেতিয়া অকণ ৰাউণ্ডকৈ দিয়া আছিলে। এতিয়া মায়ে আকৌ নতুনকৈ বনাইছে। এইবোৰ গোটেইখিনি হ'ব পাৰে মোৰ ফুল, কিন্তু মায়ে মোক চম্ভালিছে। এটা পুলি ভাঙি কেনেকুৱা সজাব লাগে, কেনেকুৱা থ'ব লাগে, মানে গোটেইকেইটা মেইনটেইনিং মানে মায়ে কৰিছে আৰু। চাওক কি ধুনীয়া চিজিলকৈ থৈছে সেইকেইটা। সিফালেও বহুত ফুলেই। ইফালে চাওক, মানে নিজকে লাগে যে মই হ'লে আৰু ইমানখিনিও মই মেইনটেইন কৰিব নোৱাৰিলোহেঁতেন, যিমানখিনি মায়ে কৰি আছে বৰ্তমানলৈকে। জাষ্ট প্লান্টছকেইটা মই দি থৈ যাওঁ, মই একো কেয়াৰিং নকৰোঁ ইয়াত, কাৰণ মইতো ইয়াত নাথাকোঁ। মই থাকোঁ শিৱসাগৰ, মা থাকে ডিফুত। আৰু চাওক ইমানেই জোপা হয় মাৰ হাতত মানে প্লান্টছকেইটা। মোৰ যে মাত্ৰ এটাহে হৈ থাকে আৰু, মানে চেল হৈ থাকে। সেইটো কাৰণে মানে মোৰ তাত ইমান নাথাকা হৈ যায়। ইয়াত চাওক মায়ে ইমান চেল নকৰে, ইয়াত ঘৰতেই ৰখা হয়। জাষ্ট মই যেতিয়া আহোঁ তেতিয়াহে ময়ে চেল কৰি দিওঁ আৰু। মায়ে সেইবোৰ নাজানে চেল কৰিবলৈ। মই যেতিয়া আহোঁ ঘৰত তেতিয়া মই পুৰা আধা আধি শেষ কৰি মানে চুচি লৈও যাওঁ, চেল কৰিও থৈ যাওঁ। এইকেইটা
ইমান ধুনীয়া মানে আচৰিত এইকেইটা চাওকচোন মানি প্লাণ্ট মনষ্টেৰা ইমান ধুনীয়াকৈ মানে এনেকুৱা হেংগিং বান্ধি দিছে মায়ে মানে আল কৰিব মানে ক'ব নালাগে আৰু বহুত ধুনীয়াকৈ মায়ে আল কৰিব পাৰে ময়ো চাগে ইমানটো নোৱাৰোঁ মই মানে এটা বস্তু সজাই থ'বলৈ জানে মানে কেনেকুৱা ৰাখিবলৈ কিন্তু মই আহি আজি 3-4 দিন হ'ল গোটেই উকুটি খেলি মেলি কৰি ইয়াৰ প্লাণ্টছ ইয়াত ৰাখিছোঁ মানে মইহে খেলি মেলি কৰিলোঁ মানে ইমান ধুনীয়া মায়ে মানে চিজিলকৈ ৰখাই থৈ দিছে মানে চব ইমান সজাই পৰাই ৰাখে মানে তেজপাতো আছে ভিতৰত আমাৰ এইটো আগতে মই দেখাইছিলোঁ বহুতবাৰ নাৰ্চাৰী ভিডিঅ' কৰিছিলোঁ গোটেই মেইনটেইনিং কেনেকুৱা থ'ব লাগে ক'ত ৰাখিব লাগে মানে গোটেই এটা মায়ে কৰিছে এইবোৰ এই ভিউ ইয়াৰ পৰা ইয়াৰলৈকে মই মাত্ৰ যেবাৰ আহোঁ মই এটা দুটা কালেকশ্যন আনিহে দিওঁ আৰু বাট মায়ে চব নিজে লগাই নিজে মেইনটেইন কৰে এইবোৰ